মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰত সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰৰ সফল সামৰণি। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সৌজন্যত আৰু সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰ ওদালগুৰিৰ উদ্যোগত বিগত 5 জুলাইৰ পৰা 14 জুলাইলৈ 10 দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালা ভাগিত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে দূৰদৰ্শন স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া নৃত্য শিল্পী ৰিমি চন্দ্ৰামিতা বায়নে আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক অৱনী ভকতে। 10 দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা ভাগিত 22 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকক বিশেষকৈ সত্ৰীয়া নৃত্য, বৰগীত আৰু বায়ন বিদ্যাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে অসমীয়া সমাজক দি যোৱা অপূৰ্ব সৃষ্টি ৰাজ্যিক উত্তৰ প্ৰজন্মৰ হাতত তুলি দিয়াৰ এয়া এক আদৰণি প্ৰয়াস। সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সম্পাদক যাদৱ ডেকা প্ৰমুখ আন বিষয়ববীয়াসকলৰ ঐকান্তিক চেষ্টাৰ ফলশ্ৰুতিত সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ অন্তৰ্ভুক্ত সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ নামেৰে ওদালগুৰি চহৰৰ মাজমজিয়াত সত্ৰীয়া সংগীতৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। আজি 5 জুলাই 2026 বুধবাৰে আবেলি 5 বজাত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। যাদৱ ডেকাই আঁত ধৰা আৰু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি হুছেইন উজাই সঞ্চালনা কৰা কৰ্মশালা সামৰণি অনুষ্ঠানত উপস্থিত থাকে কৰ্মে সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সচিব পংকজ শইকীয়া, সদস্য সচিব তথা বৰঙাজুলি শাখা কাৰ্যালয়ৰ তত্ত্বাৱধায়ক যতীন্দ্ৰনাথ কৃষ্ণ দাস, ভোগপুৰ সত্ৰৰ সত্ৰীয়া পৰিৱেশ্য কলাৰ স্নাতোত্তৰ প্ৰশান্ত পাচনি, সত্ৰ সংগীত পৰীক্ষা পৰিষদৰ অধ্যক্ষ ৰিঞ্জুমণি শইকীয়াৰ লগতে ওদালগুৰিৰ বিশিষ্ট ব্যক্তিসমূহ। মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰ ওদালগুৰিত আয়োজিত গুৰু ঘোষাৰে আৰম্ভণি অনুষ্ঠানটিত কৰ্মশালাত শিকোৱা সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদন কাৰ্যসূচী প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সচিব পংকজ শইকীয়া, সদস্য সচিব তথা বৰঙাজুলি শাখা কাৰ্যালয়ৰ তত্ত্বাৱধায়ক যতীন্দ্ৰনাথ কৃষ্ণ দাস, সত্ৰ সংগীত পৰীক্ষা পৰিষদৰ অধ্যক্ষ ৰিঞ্জুমণি শইকীয়াই সত্ৰীয়া সংস্কৃতিক পৰম্পৰাক ধৰি ৰখাৰ লগতে সত্ৰীয়া সংগীত যেনে সত্ৰীয়া নৃত্য গীত বাদ্যৰ শিক্ষা প্ৰতিটো পৰিয়ালে আদৰি লোৱাৰ লগতে ইয়াৰ চৰ্চা অব্যাহত কৰিব লাগে। তেহে জাতীয় জীৱনৰ অস্তিত্ব সুৰক্ষিত হৈ থাকিব বুলি বক্তব্যত প্ৰকাশ কৰে। ওদালগুৰিৰ পৰা মাধৱ ৰাভাৰ ৰিপৰ্ট, JNK নিউজ। আজি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমে মধ্য ওদালগুৰি ৰাখাল নামঘৰত এখন সত্ৰীয়া সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আজি সামৰণি অনুষ্ঠান। এইকাৰণে ভাল লাগিলে ইয়াত আজি সভাপতি সম্পাদকে যিটো উদ্যোগ ল'লে নামঘৰ পৰিচালনা সমিতিৰ, মোৰ বন্ধু যাদৱ ডেকাদেৱ, তেওঁতো বিশেষভাৱে সদায় মোক ফোন কৰিও থাকে আৰু সভাপতিদেৱ নিজেই জড়িত আছে। প্ৰমোদ ৰাজবংশীদেৱেও মোক আজি 2 বছৰৰ আগৰ পৰা তেওঁ প্ৰচেষ্টা লৈ আছিলে বাৰু। এটাইকেইজনকে মই শলাগ লৈছোঁ আৰু নামঘৰ কমিটিৰ পৰিচালনা সমিতিৰ সকলোৰে শলাগ লৈছোঁ। বিশেষকৈ আজিৰ পৰিৱেশটো দেখি আমি আনন্দিত হৈছোঁ। এইকাৰণে আজিৰ কৰ্মশালাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ই এটা শুভ লক্ষণ আৰু অভিভাৱকসকলৰ আগ্ৰহ আছে। অভিভাৱকসকলেও উদ্যোগ লৈছে, বিশেষকৈ গুৰুজনাৰ এই অপূৰ্ব সংস্কৃতিক চৰ্চা কৰিবৰ কাৰণে আজি যি ৰাখাল নামঘৰ পৰিচালনা সমিতিয়ে পৰিৱেশ সৃষ্টি কৰিলে, সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ নামেৰে ৰাখাল নামঘৰত এই বাকৰিত আজি গঢ় লৈ উঠিলে। আমি এঠাইলৈকে ধন্যবাদ জনাইছোঁ। আমাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমে আজি 73খন বিদ্যালয় মহাবিদ্যালয় গঢ় লৈ উঠিছে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত, শ্বিলং অৰুণাচলকে ধৰি সকলোতে। গতিকে আপোনালোকৰ আশীৰ্বাদ আছে, অভিভাৱকসকলৰ দায়িত্ববোধ আছে। তেখেতলোকে নিশ্চয় দায়িত্ব সহকাৰে যদি তেওঁলোকৰ সন্তানক এনেদৰে সত্ৰীয়া সংস্কৃতি চৰ্চা কৰিবলৈ লৈ আহে, তেনেহ'লে গুৰু সংস্কৃতি চৰ্চা কৰাৰ লগতে নিজকে এজন সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰিব, জাতীয় জীৱনৰ পৰিচয় দিব পাৰিব আৰু বিশ্বৰ দৰবাৰত তেওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰিব। গতিকে গুৰু সংস্কৃতি যে কিমান মহান, সেয়া সমগ্ৰ বিশ্ববাসীক দেখুৱাই দিবৰ কাৰণে আমাৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে, উঠি অহা প্ৰজন্মই প্ৰয়াস কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু বিশেষকৈ আপোনালোকৰ দৰে মহান সংবাদ মাধ্যমৰ কৰ্মীসকলে, বিষয়ববীয়াসকলে এই গুৰু সংস্কৃতি প্ৰচাৰৰ ক্ষেত্ৰখনত যাতে বলিষ্ঠ ভূমিকা লয়, সেয়ে আশা কৰি আজি আমি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ সচিব হিচাপে সকলোলৈকে অভিনন্দন জনাইছোঁ। সত্ৰীয়া সংস্কৃতি গৱেষণা আৰু চৰ্চা পৰিষদৰ অধীনত আৰু আমি ৰাখাল নামঘৰৰ
তৰফৰ পৰা এখন সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিলোঁ আৰু সেই মৰ্মে আমি আজি 10 দিনীয়া কাৰ্যসূচী কৰ্মশালা এখন পাতিছিলোঁ সত্ৰীয়া নৃত্যৰ। এই কৰ্মশালা যোৱা 5 তাৰিখৰ পৰা 14 তাৰিখলৈকে অনুষ্ঠিত হৈছিলে। আজি শেষ দিন হিচাপে এটা তেওঁলোকৰ কি প্ৰশিক্ষণ ল'লে, কি প্ৰশিক্ষণ লোৱা নাই তাৰ আমি এটা আভাস ল'লোঁ আৰু লগতে আমাৰ ইয়াত আহি পেলাই বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট ব্যক্তিসকল আহি পেলাই আমাক উৎসাহিত কৰিলে। তাৰ লগতে আমাৰ উদ্দেশ্য আছিলে তাৰমানে আহি থকা নৱপ্ৰজন্মৰ মাজত এই আমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ কলা কৃষ্টিখিনি কেনেকৈ আগুৱাই লৈ যাব পাৰি বা তেওঁলোকৰ মাজত সোমাই দিব পাৰি, সেই আমাৰ উদ্দেশ্য। সেই উদ্দেশ্য মৰ্মে আজি আমি এইটো অনুষ্ঠিত কৰিছিলোঁ। তাৰে কিছু আমি ফলপ্ৰসূ হৈছোঁ, গোটেই নোহোৱা বুলি নকওঁ। গতিকে ভৱিষ্যতে যেন এই বস্তুখিনি আমি আকৌ উজ্জীৱিত কৰি উঠাই লৈ গৈ থাকিব পাৰোঁ, তাৰ কাৰণে আমাৰ ৰাইজৰ সহযোগিতা দৰকাৰ। গতিকে ৰাইজে কি হিচাপে সহযোগিতা কৰে আমাক, সেইটো আমাৰ লক্ষণীয়। গতিকে ইয়াৰ এতিয়া ৰাইজকে ধন্যবাদ জনাই, ইয়াত আমাক সহযোগ কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাই মোৰ এইখিনিয়ে বক্তব্য ৰাখিলোঁ।